মৰমৰ ছাত্ৰসকল আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ এটা মাল্টিপল চইচ কোৱেশ্চনছ সলভ কৰিবলৈ লৈছো তোমালোকে যদি আমাৰ চেনেল পিজাম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰা ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা আমি এটা কোৱেশ্চন চাও এটো আহিছে HSLC 2020 ত আহিছে তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা এটা রৈখিক সমীকরণের জোর দিয়া আছে পেয়ার বেলেগ বেলেগ জোর দুটো আছে 2i6 এক নম্বরত আছে 2i6 - 3y = 8 4x - 6y = 9 আর দুই নম্বর জোরটো আছে কি 2i6 + 3y - 9 = 0 আর 4x + 6y - 18 = 0 এইটো আছে যেন প্ৰথমটোৰ ক্ষেত্ৰত আমি চাম প্ৰথম যেটো আছে এফৰ আমাৰ কি আছে এটো আমি কি কৰিম 2i6 - 3y আৰু এইটো ইফালে লৈ আহিলো -8 = 0 এটো হল আৰু নেক্সট এটো কি আছে 4x - 6y এটো প্লাস আছে ইফালে লৈ আহিলে আমি -9 = 0 আমি এটো কি ফৰমেট কৰি লৈছো তাৰ আহিটো ax + by + c = 0 এটো কৰিছো গতিকে ইয়াতে আমাৰ কি হ'ব a1 = b1 = -3 তাৰমানে আমাৰ কি কোএফিচিয়েন্ট অফ x y and constant আমি কি লিখিছো কোএফিচিয়েন্ট মানে x ৰ সহগ y ৰ সহগ আৰু ধ্ৰুবক পদটো আমি লিখিছো গতিকে c1 = -8 তাৰপিছত a1 এইটো সমীকৰণৰ কাৰণে a2 = 4 b2 = -6 and c2 = -9 এটো কৈছো এতিয়া আমি কি কৰিব লাগিব আমাৰ যেটো কি হয় এটো a1 by a2 আমি চাম a1 by a2 কৰিলে কিমান হ'ব আমাৰ a1 by a2 a1 by 2 a2 মানে 4 মানে এটো হাফ ওলাইছে এটো ক্যান্সেল গলে 2 হ'ব তাৰ পিছত b1 by b2 b1 কিমান -3 b2 -6 ক্যান্সেল গৈ 2 এটো 2 ভাগৰ 1 ওলাইছে তাৰ পিছত c1 by c2 এটো কিমান হ'ব -8 by -9 মানে 8 by 9 গতিকে এটো পৰা আমি কি দেখা পালো এটো গতিকে আমি দেখা পালো a1 by a2 = b1 by b2 that is not equal to c1 by c2 গতিকে এটো যদি হয় এটোৰ ক্ষেত্ৰত আমাৰ এনেকৈ যদি হয় সমীকৰণ দুটাৰ যিটোদাল সমীকৰণ দুটাই যি লেখ সৃষ্টি কৰিব সেই লেখ দুটাল কি হয় সমান্তৰাল হ'ব মানে এই এনেকুৱা থাকিলে এটো আমাৰ কি বুলি কম আমি ই সংগত বুলি কম সৰি এটো আমি সমাধান নাই বুলি কম অসংগত আমাৰ সংগত অসংগতৰ কথা নাই আমাৰ সমাধান আছে সমাধান নাই অদ্বিতীয় সমাধান অসীম সংখ্যক সমাধান এনেকুৱা দিয়া আছে গতিকে আমি সংগত শব্দটো ইয়াতে কথাটো আহা নাই ইয়াতে আমাৰ কি কম সমাধান যেটো এটো হ'ব অসংগত মানে এটো কি সমাধান নাই আৰু এটো ৰেখাটোদাল কি হ'ব আমাৰ সমান্তৰাল হ'ব গতিকে সমান্তৰাল ৰেখাই যদি ছেট কটো নকৰিব গতিকে তাৰ সমাধান কোনো ধৰণৰ সমাধান নাথাকিব সমাধান নাই গতিকে অপচন হ'ল 1 নম্বৰটো আমাৰ 1 নম্বৰটো হ'ল সমাধান নাই ইয়াতে আমাৰ কিটো আছে সমাধান নোহোৱা এফৰ a টো অপচনটো আছে আৰু c টো আছে সমাধান নাই বুলি আৰু d টো অপচন আছে সমাধান নাই বুলি এতিয়া আমাৰ 2 নম্বৰ যেটো সমীকৰণ আছে আমি 2 নম্বৰ সমীকৰণটোৰ ক্ষেত্ৰত চাও আমি ইয়াতে চাও 2 নম্বৰ সমীকৰণটোত এতে a b এতে কি হ'ব 2 নম্বৰত a1 টো কি হ'ব 2 হ'ব b1 টো হ'ব 3 c1 টো হ'ব -9 আৰু a2 হ'ব 4 b2 হ'ব 6 আৰু c2 হ'ব -18 এতিয়া
2 নম্বৰৰ কাৰণে আমি চাই আছো 2 নম্বৰটোৰ কাৰণে a1 by a2 মানে কিমান হ'ব 2/4 মানে half b1 by b2 নিশ্চয় বুজি পাইছা এটো হ'ব 3/6 মানে এটো half cancel গলে তাৰপিছত c1 by c2 হলে এটো -9 by -18 মানে এটো half হ'ব তাৰমানে আমি কি দেখা পাই a1 by এখিনিলৈকে নিশ্চয় বুজি পাইছা আমি আগৰ ভিডিওটো এনেকুৱা ধৰণৰ পাইছো গতিকে a1 by a2 b1 by b2 হৈছে আৰু c1 by c2 এনেকুৱা যদি হয় তেতিয়া ৰেখা দুডাল আসলে কি একেডাল ৰেখাই বুজাব একেডাল ৰেখা মানে ৰেখাডাল ওপৰা ওপৰি কৰিব আমি এনেকৈ চালেও হ'ব ইয়াতে যদি আমি 2 ৰে হৰণ কৰো তো 6 হ'ব 3 + 3 হ'ব -9 কাৰণ এইটো সমীকৰণ আৰু এইটো সমীকৰণ একেটা সমীকৰণে হ'ব তাৰ মানে একেডাল ৰেখাই বুজাব তাৰ মানে একেডাল ৰেখা যদি বুজায় এটো কি হ'ব এটো সংগতটো হ'ব আৰু অসীম সংখ্যক সমাধান থাকিব এটো কি এইটোৰ ক্ষেত্ৰত অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান আছে ইয়াৰে অসীম সংখ্যক সমাধান আছে গতিকে অপচন কোনটো হ'ব আমাৰ ইয়াতে জোৰটোৰ সমাধান নাই কি আছে কিন্তু অদ্বিতীয় আছে 2 নম্বৰটো অদ্বিতীয় নহয় আমাৰ অসীম সংখ্যক অসীম সংখ্যকটো কোন আছে এইটোটো নাই b2 c2 অপচনটো নাই d অপচনটোত জোৰটোৰ সমাধান নাই 1 নম্বৰৰ সমাধান নাই এইটো আৰু 2 নম্বৰৰ অসীম সংখ্যক সমাধান আছে গতিকে 2 নম্বৰৰ অসীম সংখ্যক সমাধান আছে গতিকে আমাৰ এইটো কোনটো হ'ব অপচন d অপচনটো হ'ব গতিকে তোমালোকে ভালকে এইটো এই ফৰ্মুলাখিনি আমি কিন্তু মনত ৰাখিবই লাগিব আৰু আমি যদি কি নাথাকে এই সমীকৰণটা যদি ax + by + c = 0 আৰহি নাথাকে আমি সেইটো আৰহি পেলাই ল'ব লাগিব লৈ আমি এখিনি কৰিব লাগিব এই ফৰ্মুলাটা জানিব লাগিব a1 by a2 এটো কি হলে কোনটো শর্ত হলে কি হয় সংগত আৰু অসংগত হলে কি হ'ব তাৰ কোনো ধৰণৰ সমাধান নাথাকে অসংগত হলে সংগতত কিন্তু দুটা থাকে এটা সমাধান অদ্বিতীয় সমাধান থাকে আৰু এটা হল কি অসীম সংখ্যক সমাধান থাকে নিশ্চয় বুজি পাইছা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ